গাইজ মোক দাদা এজনে মানে কমেণ্ট দিছে, দাদাই হ'বনে বাইটিয়ে হ'বনে মই নাজানো, কিন্তু ফেচবুকত মানে দাদা হয় বাইটি হয় একো চিনিব নোৱাৰে, সেইটো কাৰণে দাদা এজন বুলি কৈছোঁ। দাদাজনে মোক কমেণ্ট দিছে, তুমি বোলে ক'ৰ হয় বোলে, তোমাৰ ঘৰ ক'ত বুলি প্ৰথমে সুধিছে। তাৰপিছতে কৈছে তুমি ইমান সৰুকৈ বিয়া পাতি কিনি এতিয়া ভিডিঅ' বনাই থাকিবলৈ লাজ লগা নাই নেকি বুলি এনেকৈ কৈছে মানে মোক। মই ইমান সৰু ছোৱালী নহয়, আগতেও মই কৈ দিছোঁ মই সৰু ছোৱালী নহয়। মই 22 বছৰত বিয়া সোমাইছোঁ। আজিকালি ল'ৰা ছোৱালীয়েচোন 15-17 বছৰ নহওঁতে বিয়া হয়, মই কিন্তু 22 বছৰত বিয়া সোমাইছোঁ আৰু BA পাছ কৰি কিনি মই বিয়া সোমাইছোঁ। আপোনালোকে কি বুলি ভাবে, তোমাক ইমান আৰু এদিন এনেকৈ মানে কমেণ্ট কৰিছে, তোমাক ইমান সৰু ছোৱালী লাগে বুলি কৈছে। মই আইতা হ'লোগৈ, মোৰ নাতি পুতি ওলালে, আৰু মোৰ মানে নিজৰ নাতি নহ'লেও মোৰ পৰিয়ালৰ মানে নাতি পুতি ওলালে, আৰু মোৰ ল'ৰা ক্লাছ 9ত এতিয়া পঢ়ি আছে, সৰুটো ক্লাছ 2ত পঢ়ি আছে। মই ইমান সৰু বয়সৰ ছোৱালী নহয়। কিছুমান মানে কমেণ্ট হ'লেও মানে বেয়া লাগে, ইমান সৰু ছোৱালী ইমান সৰুতে বিয়া পাতি কিনি ভিডিঅ' বনাই থাকিবলৈ লাজ লগা নাই নেকি বোলে, মানুহক বুজাই থাকিবলৈ লাজ নাই নেকি বুলি মোক এনেকৈ কৈছে। আচলতে বেয়া লাগে কিছুমান কমেণ্টবিলাক চাই কিনি, ৰিপ্লাই নিদিয়াকৈ থাকিব নোৱাৰোঁ, সেইটো কাৰণে কৈ দিছোঁ। মই ইমান সৰুতে বিয়া নাই পতা দাদা, মই 22 বছৰত বিয়া পাতিছোঁ, আৰু মই BA পাছ কৰি কিনি বিয়া পাতিছোঁ, আৰু চব মই পঢ়ি থৈছোঁ, আৰু মই নপঢ়া নুশুনা নহয়, মই একেবাৰে 12-13 বছৰত বিয়া পতা নাই। আজিৰ ভিডিঅ'টো ভাল লাগিছে যদি কোনো কমেণ্ট নকৰাকৈ ওলাই নাযাব। ধন্যবাদ। আজিলৈ আহোঁ।